নমস্কাৰ বন্ধুসকল, আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মানে দোকানৰ উপৰিও মানে এনেকুৱা হ'ল, আমি বহুত সৰুৰ পৰা যিখন আমি ঘৰৰ ওচৰতে মানে 1-1.5 কিলোমিটাৰ মোৰ ঘৰৰ ওচৰৰ পৰা এই ৰাসখনৰ মানে অখৰা হৈ আছে, তাকে ৰাসখনৰ অকণমান অখৰাও চাই আহিম। আৰু মানে ৰাসখনৰ মানে জেগাটো আপোনাৰ পৰিৱেশটো দেখিলে মানে এনেকুৱা এটা ভক্তি জাগে ন, সঁচাকৈ এনেকুৱা মানে জেগাত যে সঁচাকৈ তেনেকুৱা পূৰ্ণিমাৰ দিনটোত যে ৰাস পূৰ্ণিমা সঁচাকৈ হৈছিলে, সঁচাকৈ কৃষ্ণ মানে পৃথিৱীৰ এনেকুৱা কিছুমান মানে সুন্দৰ মানে জেগা দেখিবলৈ পোৱা যায় ন। সঁচাকৈ সেয়া জেগাত সঁচাকৈ ৰাসলীলা ভগৱান শ্ৰীকৃষ্ণই আহি কৰি গৈছিলেহি। তাকে মই সেই জেগাখন আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আৰু মই জেগাখনলৈ আহি আছোঁ, তাকে আপোনালোকক দেখুৱাওঁচোন। পেলাই এতিয়া ৰাস মন্দিৰৰ ওচৰ পাই গ'লোহি, মানে মিলন বাকৰি ৰাস মন্দিৰ পাই গ'লোহি। এতিয়া ভিতৰলৈ সোমাই ৰাস মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চাম। চাওকচোন বাৰু ভিতৰৰ পৰিৱেশটো। আমি আহি পেলাই এতিয়া ৰাস মন্দিৰৰ ভিতৰত সোমাইছোঁ। কৃষ্ণ প্ৰভু, সঁচাকৈ এই জেগাখন সোমোৱাৰ লগে লগে মনটো বেলেগ এটা ভাৱৰে হেৰি হৈ যায়। আৰু মানে একদম আমি সৰুতে হওঁতে ৱাল চোৱাল এইবিলাক মানে নাছিলে, এতিয়া ৱাল চোৱাল দি ইমানেই ধুনীয়া পৰিৱেশটো ধুনীয়া হৈ গ'ল ন। সঁচাকৈ আজি মনটো কিবা এটা ভাল লাগি গৈছে সোমোৱাৰ লগে লগে। আহকচোন ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰোঁ। আহক, সোমাই আহক। সোমাই আহি কি এনেকৈ বেলগছ এজোপা প্ৰতিষ্ঠান হৈ পেলাই শিৱৰ মূৰ্তি এভাগ পাব। প্ৰথম আহি কি এভাগ চাওক। এতিয়া মিলন বাকৰি ৰাস মন্দিৰ পালোহি। ৰাস মন্দিৰৰ প্ৰথম আপোনালোকৰ যিভাগ ৰাস মানে ৰাধা কৃষ্ণ মন্দিৰ ভাগ, সেইভাগ দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম। চাওকচোন, তাকে দেখুৱাবলৈ যত্ন কৰিলোঁ। তাৰপৰা আপোনালোকৰ এতিয়া ৰাসৰ যিটো মানে মিলন বাকৰি ৰাসখন ইমানেই পুৰণা এখন ৰাস, মই সুধিম তেওঁলোকৰ এজন ভকতকে সুধিম। আৰু ৰাসখনৰ মানে এনেকুৱা যে প্ৰতিজোপা গছে আপোনাৰ ৰাসখনৰ বিষয়ে কৈ যাব। প্ৰতিজোপা গছ ধৰি লওক সাক্ষী হৈ আছে, গছখিনি কিমান পুৰণা এখন আৰু ইমান সুন্দৰভাৱে সজাইছে ন, দেখিলে মানে গম পায়। আৰু মানে ৰাসৰ ইতিবৃত্ত, আমি সৰুতে যেতিয়া আমাৰ দেউতাহঁতে এইখন ৰাস চাবলৈ লৈ আহিছিলে নহয়, আমি সৰুৰ পৰাই মানে এইখন ৰাস চোৱা, আৰু এইখন ৰাস চালেহে আমাৰ মানে মনটো কিবা এটা ভাল লাগে। আৰু আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম ইয়াৰ ভিতৰ ভাগৰ যিখিনি আপোনালোকৰ ইয়াত নচা বগা হ'ব। এইখন এনেকৈ ধুনীয়াকৈ বনাই থোৱা আছে, প্লাছ আপোনালোকক সকলো দেখুৱাম। একোজোপা গছে গোটেই ৰাসখনৰ বিষয়ে ক'ব, ৰাসখনৰ বিষয়ে আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰিব। আৰু তাকে এতিয়া অখৰাও চলি আছে, এতিয়া মানে অখৰাৰ আৰম্ভণি হৈ আছে। পৰহিলৈ মানে ৰাসৰ আৰম্ভণি হৈ গ'ল, শুক্ৰবাৰলৈ ৰাস পূৰ্ণিমাৰ দিনা একদম ধুনীয়া। সঁচাকৈ এনেকুৱা দিনত এয়া জেগাত যে সঁচাকৈ কৃষ্ণ স্বয়ং আহি যে এয়া ৰাসলীলা হৈছিলে, এইটো পৰিৱেশত আপোনালোকে সোমোৱাৰ লগে লগে এনেকুৱা এটা আপোনালোকৰ লাগিব না, সঁচাকৈ মানে ভক্তিভাৱৰে একে উপজি পৰিব। সঁচাকৈ এনেকুৱা দিনত সঁচাকৈ ৰাসৰ পৰিৱেশ এটা হৈছিলে। আৰু এইকেইজোপা গছ কৃষ্ণ সেৱা কৰিবলগীয়া গছ, ভক্তি কৰিব লাগিব। এইকেইজোপা গছে এই মিলন বাকৰি ৰাসখনৰ কিমান পুৰণা ইতিবৃত্ত এই গছখিনিয়ে দাঙি ধৰিছে। সঁচাকৈ বহুত এটা মানে বহুত ভাল লগা এটা পৰিৱেশ। আৰু যিদিনা ৰাসখন হ'ব আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া মই বজাৰৰ পৰা মানে সদ্যহতে লৰালৰিকৈ আহি মানে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকৰ এই পৰিৱেশটো। আৰু তাতে মুখতে যিটো ষ্টেজ আছে, ষ্টেজটোত আপোনালোকৰ নৃত্য নাটিকা চলিব। তাৰপিছত ওলাই আহি পেলাই ইয়াত ৰাস পৰিৱেশন হ'ব। আপোনালোকৰ শুক্ৰবাৰে সকলো যেন এই মিলন বাকৰি ৰাসখন মানে আহে, তাৰে মানে আপোনালোকক নিমন্ত্ৰণি কৰিলোঁ। আৰু আপোনালোক আহিব, এই ৰাসখন চাব। এই ৰাসখন মিলন বাকৰি ৰাসখন নাচালে মানে ৰাস চোৱাৰ দৰে নালাগে। সঁচাকৈ এতিয়া ঢোলখোলৰ প্ৰসংগ আৰম্ভ হৈছে কৃষ্ণ, তাকে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। চাই যাওকচোন। এতিয়া এয়া নৃত্য নাটিকা আৰু ৰাসৰ মানে অখৰা আৰম্ভণি হ'ব। কৃষ্ণ দাদা, আপুনি ইয়াৰ বিষয়ে অকণমান জনাওকচোন। মিলন বাকৰি ৰাসখন যে ইমান পুৰণা, ইমান মানে হেৰি হৈ থাকে, তাৰ বিষয়ে অকণমান কওক। নমস্কাৰ। মিলন বাকৰি ৰাসৰ সম্পৰ্কে ক'বলৈ গ'লে যে 1936 চনত এই ঐতিহ্যমণ্ডিত মিলন বাকৰি ৰাসখন আৰম্ভ হৈছিলে বা ই জন্ম হৈছিলে। সেই সময়ত দীপতা মিলনপুৰ তথা সেই সময়ৰ নাম আছিলে মদপী, দিহিঙা চুক, এনেকৈ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ গোট খাই প্ৰথমতেই তেখেতসকলে আমাৰ এই মিলন বাকৰিৰ দক্ষিণ দিশত থকা এখন ফিল্ডত তেখেতসকলে ঢোপ খেলিছিলে। আৰু এই ঢোপ খেলতে তেখেতসকলে মনস্থ কৰিছিলে যে আমি গোটেই ৰাইজ গোট খাই, এই অঞ্চলৰ ৰাইজ গোট খাই আমি এখন
ৰাস কৰোঁ। হয় হয় কাৰণ এই ৰাসখনৰ আগতেই 1928 চনত ডেকাৰ গাঁৱৰ ৰাসখন আৰম্ভ হৈছিল। গতিকে সেই সময়তে আমাৰ এই দেউতাহঁত বা ককা দেউতাহঁতে হয়। তেতিয়া গোট খাই একগোট হৈ এখন মিটিং হৈছিলে আৰু সেই মিটিঙতে প্ৰস্তাৱ লৈ আৰু তেতিয়াৰ পৰাই এই ঐতিহ্যমণ্ডিত মিলন বাকৰি ৰাসখন বৰ্তমান সময়লৈকে প্ৰায় 10খন চুবুৰী ৰাইজ একত্ৰিত হৈ বৰ্তমান সময়লৈকে ই উদযাপিত হৈ আহিছে। আৰু এইবাৰ এইটো 89 সংখ্যক হয়। বৰ্তমান 1936 চনৰ পৰা বৰ্তমান এই 89 বছৰত এই ৰাসখনে ভৰি দিছেহি। আৰু আমি ভাবিছোঁ আৰু এই ৰাসখনৰ এটা কথা আছে কি, ই পৰম্পৰাগত হিচাপে চলি আহিছে। ইয়াত বিশেষকৈ মূল ৰাসখনত নতুনত্ব আমি আনিব নোৱাৰোঁ। এই 1936 চনত যিখন নাটক কেলিগোপাল নাটক, সেই নাটকৰ যি ভূমিকা, সেই নাটকখন বৰ্তমান সময়লৈকে একেৰাহে চলি আছে। ইয়াত আমি কোনো কাৰণতে বৰ্তমানৰ ৰাইজে কোনো কাৰণতে ইয়াত নতুনত্ব আনিব নোৱাৰে। এতিয়া আপোনালোকৰ ৰাস পূৰ্ণিমাৰ পৰা আয়োজনটো কি আছিলে সেইটো আপোনালোকে অকণমান জনাই দিয়কচোন ৰাইজকো। ৰাইজে জানিব বিচাৰিব কি আয়োজন মানে হ'ব আপোনালোকৰ। আমাৰ অহা কালিলৈ আমাৰ গন্ধৰ্ব অনুষ্ঠান হ'ব। আৰু পৰহি আৰু তাৰ পিছদিনা আমাৰ এই দুয়ো নিশা ৰাস উৎসৱ আৰম্ভ হ'ব। আমাৰ আপোনালোকে দেখিছে যে আমাৰ সন্মুখত এই ৰাস মন্দিৰ, এই ৰাস মন্দিৰত আমাৰ প্ৰথম নিশা ৰাস পূৰ্ণিমাৰ কাৰণে কৃষ্ণ পূজা হ'ব। আৰু সেই কৃষ্ণ পূজা মধ্য নিশালৈকে চলিব। আৰু তাৰ লগে লগে আমাৰ যি ৰাসৰ ভাওনা, ৰাস ভাওনা, সেই ৰাস ভাওনা আৰম্ভ হৈ থাকিব। আৰু লগতে আপোনালোকৰ এতিয়া আপোনালোকৰ অখৰাও চলি আছে, সেইকাৰণে আপোনালোকৰ বহুমূলীয়া সময়খিনি মই ইমান নষ্টও নকৰোঁ। শেষত আপোনালোকৰ সকলো লোকে ৰাইজকে মানে কি ৰাস পূৰ্ণিমাৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আৰু লগতে আপোনালোকে যদি মিলন বাকৰি ৰাসখন নেৰিব, সেইখন ৰাস বহুতেই পুৰণা আৰু প্ৰতিজোপা গছ দেখিলে আপোনালোকে গম পাব যে ৰাসখনৰ সাক্ষী সেই গছখিনিয়ে দিব। সেইকাৰণে মিলন বাকৰি ৰাসখন আপোনালোকে নেৰিব, দলে বলে ৰাইজে আহিব বুলি আশা থাকিল। আৰু আপোনালোককো বহুত ৰাসৰ শুভেচ্ছা জনালোঁ। কৃষ্ণ ৰাসখন ভালে কুশলে যেন আৰম্ভণি হয়। ধন্যবাদ থাকিল আপোনালোকলৈ।